এতিয়া একমাত্ৰ ৰাস্তা হ'ল কোৰ্ট, আদালত। বাকী এইবোৰ ৰাজনৈতিক নেতাবোৰে গৈ কিবা অলপ ৰিলিফ দিছে, কিবা অলপ এদিন প্ৰটেষ্ট কৰিছে, দিজ আৰ মিনিংলেছ। যদি কোনোবা ৰাজনৈতিক দলে, কোনোবা সংগঠনে প্ৰকৃতপক্ষে এওঁলোকৰ কাৰণে কিবা কৰিব খোজে, সেইটো হ'ল যে কোৰ্টত যোৱা। আৰু পাৰ্মানেণ্ট চলিউশ্যন কৰিবলৈ হ'লে যিসকল ৰাজনৈতিক নেতাই গৈ এতিয়া ঘৰিয়ালৰ চকুলো টুকি আছে, তেওঁলোকে কথা দিয়ক। এই মানুহখিনিক কোনো ৰিলিফ নালাগে, তেওঁলোকে গৈ কথা দিয়ক, আমাৰ চৰকাৰ আহিলে আপোনালোক সকলোকে পাত্তা দিম। এইটো কওক না, কওক। আজি ইমান ডাঙৰ ডাঙৰ নেতা তাত গৈ আছে, দেখি আছোঁ। কোনোবাজনৰ মুখৰ পৰা শুনিছেনে যে আমি চৰকাৰ হ'লে আমি পাত্তা দিম? ৰকিবুল হুছেইন 10 লাখ ভোটত জিকিলে, সিদিনা গৈ দেখিছোঁ নৌটংকি কৰি আছে। তেওঁ কিয় কথা দিব নোৱাৰে? তেওঁ দিয়ক। ৰকিবুলৰ যদি ইমান সাহস আছে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আমি আপোনালোক সকলোকে পাত্তা দিম, কিয় ক'ব নোৱাৰে? আৰু মুছলমান মানুহৰ বিবেক বুদ্ধি অলপ জাগ্ৰত হ'বৰ হ'ল। এই নৌটংকি কৰি কৰি আপোনালোকৰ ভোটবোৰ লৈ আছে, আৰু কিমান দিন বুৰ্বক হৈ থাকিব? আচল প্ৰশ্ন কৰক যে ৰিলিফ নালাগে, তোমালোকৰ চৰকাৰ আহিলে পাত্তা দিবা নাই, সেই ঘোষণা লাগে। কিন্তু আমিতো আৰু জিন্দাবাদ দি আছোঁ, আমাৰ বাপদাদাৰ দল। গতিকে বাপদাদাৰ দলে এনেকৈ ঠগি থাকিব? এইটো আপোনালোকে ভাবক না। এতিয়াও যদি ভাবিব নোৱাৰে, মইতো নিৰ্বাচনৰ আগতে কৈছোঁ ৰকিবুল জিকিলে মুছলমান কান্দিব লাগিব। তাৰপিছত 10 লাখ ভোটত জিকালে, মোৰ আজিকালি ক'বৰো মন নাযায়। ৰাইজে ভাবক, ৰাইজে উপলব্ধি কৰক ভাই। আমিনো কোন কোটা শুনেনে ৰাইজে আমাৰ কথা? ইলেকশ্যনৰ আগত ক'লোঁ ৰকিবুলক ভোট দিলে আপোনালোকে কান্দিব লাগিব। মই আজমল চাহাবৰ ৰাজনৈতিক যিটো চিন্তা চৰ্চা, সেইটো মই ভাল নাপাওঁ। তেওঁৰ কিছুমান কৰ্মকাণ্ডই বিজেপিক সহায় কৰা যেন লাগে। কিন্তু যদি ব্যক্তিগতভাৱে যাওঁ, ৰকিবুলতকৈ আজমল চাহাব 1000 গুণ ভাল আছিলে। তেওঁৰ ৰাজনীতি মই ভাল নাপাওঁ, তেওঁৰ ৰাজনৈতিক দলত মই নাযাওঁ। কিন্তু ব্যক্তিগতভাৱে অন্তত আজমল চাহাবৰ কাৰণে ধুবুৰী ফুলবাৰী ব্ৰিজটো হৈছে, এয়াৰপৰ্টটো হৈছে। আজি এই কিবা এই যিখিনি উচ্ছেদ কৰিছে, তাৰে 2টা ল'ৰা ছোৱালীক নি হয়তো তেওঁ পঢ়ুৱালেহেঁতেন। ৰকিবুলে 2 টকা উলিয়াইছেনে? নাই ওলোৱা নহয়। ৰাইজে উপলব্ধি কৰক ভাই। মোৰ এইবোৰ ক'বলৈ মন নাই। ইলেকশ্যনৰ আগত ইমান গালো বালো চব খোলা কাটি তাল হ'ল যে ৰকিবুল জিকিলে কান্দিব লাগিব বৰপেটাত। এইটো কি আছিলে? কংগ্ৰেছৰ দিব্যায়ন। মই ক'লোঁ যে আমাৰ CPMক ভোট দিয়ক। CPMে 83-79 চনৰ পৰা আমাৰ কাৰণে বহুত ত্যাগ কৰিছে, কিন্তু মনোৰঞ্জনে দেখোন ছিকিউৰিটি ফৰফিট হ'ল। গতিকে ভাই এইবোৰ ৰাইজে বুজক। মোৰ এইবোৰ বেছি ক'বলৈ মন নাযায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।